আমি অসম নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক কমিটিৰ পৰা বৰ্তমানৰ অতি গুৰুত্বপূৰ্ণ বিষয় এটা লৈ পেলাই আজি অভিৱৰ্তনখন আমি আয়োজন কৰিছোঁ। আমি এইকাৰণে গুৰুত্বপূৰ্ণ বিষয় বুলি কৈছোঁ, এক কথাৰে 33% ৰিজাৰ্ভেশ্যন মহিলাৰ এইটো কোনো নুই কৰিব নোৱাৰে। এইটো মহিলাক অধিকাৰ দিয়া, ৰাজনৈতিক ক্ষমতা দিয়াৰ ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ। কিন্তু আমাৰ যিখন কেন্দ্ৰীয় চৰকাৰ, এই কেন্দ্ৰীয় চৰকাৰে অলৰেডি আমি আটাই জানো যে এইটো 23তেই তেওঁলোকে এইখন সংসদত উত্থাপন কৰিছিল, 28 সংশোধনী হ'ব আৰু এইখনটো অলৰেডি পাছ হৈ গৈছিল, তাত মোহৰো মাৰিছিল, এইখন আইনতে হৈ গৈছিল। আৰু তাৰপিছত সেই সময়ত কোৱা হৈছিল যে এইখন এক্সিকিউট কৰা হ'ব, ইমপ্লিমেণ্ট কৰা হ'ব 29ৰ পৰা। কথাটো সেইখিনিলৈকে আছিল। ইতিমধ্যে আমাৰ বিশিষ্ট ব্যক্তি আছে, তেওঁ কৈছে যে এই সময়ত মোটামুটি আমাৰ বিধানসভা নিৰ্বাচন লৈ গোটেই ৰাজনৈতিক পাৰ্টি বা গোটেই সমাজ জীৱন ব্যস্ত আছে। আৰু সেই সময়ত পাৰ্লিয়ামেণ্টৰ অধিৱেশন পাতি পেলাই, পাৰ্লিয়ামেণ্ট বহি পেলাই এই আইনখন আকৌ আনিছে, আইনখন পাছ হৈ গৈছে, এতিয়া ইমপ্লিমেণ্টেড। কিন্তু সেইটো নকৰি পেলাই আচলতে আমাৰ চৰকাৰখনৰ, কেন্দ্ৰীয় চৰকাৰৰ মহিলাক অধিকাৰ দিয়াৰ প্ৰশ্নটোৱে নাই। ৰাজনৈতিক অধিকাৰটো তেওঁলোকে দিব নোখোজে। তেওঁলোকৰ যিটো মতাদৰ্শ সেইটো হৈছে তেওঁলোকে মনুসংহিতাৰ সমৰ্থক। গতিকে মনুৰ কথাৰে যদি নাৰীৰ বিচাৰ বিবেচনা কৰিব লগা হয়, তেতিয়া নাৰীক ন্যায় দিব নোৱাৰে। আমি এইখিনিলৈকে বুজোঁ এটা প্ৰগতিশীল নাৰী সংগঠন কৰি থকা। আৰু এইখন তেওঁলোকে কেনেকুৱাকৈ আনিব বিচাৰিছে যে তেওঁলোকে আগ নাই গুৰি নাই, তেওঁলোকে সমষ্টি পুনৰুদ্ধাৰৰ কথা এবাৰ উল্লেখ কৰা হৈছিল যে চেঞ্চাছ কৰিব আৰু নিবন্ধন কৰাৰ পিছত এবাৰ চিন্তা কৰিব। চেঞ্চাছ হোৱা নাই, কথাটো বৰ্তমানে তেওঁলোকে 850লৈকে এটা সংখ্যা বঢ়াই দিলে আৰু 850লৈকে যিটো সংখ্যা বঢ়াব, কোনপিনে বঢ়াব, বিশেষকৈ আমাৰ নগাঁৱলৈকে। আমাৰ অসমত অলৰেডি ডিলিমিটেশ্যন হৈ গৈছে আৰু হোৱাটো কথাই নাই। তেওঁলোকে সংখ্যা বঢ়াব, সংখ্যাটো তেওঁলোকে কি ভিত্তিত বঢ়াব আৰু সংখ্যা বঢ়াই তাৰ লগত তেওঁলোকে 33% যিটো ৰিজাৰ্ভেশ্যন, এই ৰিজাৰ্ভেশ্যনৰ প্ৰশ্নটো আহে। গতিকে তেওঁলোকৰে দুৰ্ভাগ্য, যেতিয়া সংসদত তেওঁলোকে ৰিজাৰ্ভেশ্যন নহয়, তেওঁলোকে এইখন ফেইল কৰিলে, তেওঁলোকে ইমপ্লিমেণ্ট কৰাৰ পৰা আঁতৰি থাকিল। তাৰ পিছৰ সময়ছোৱা আমাৰ অসমৰ ইলেকশ্যন হৈছে, কিন্তু পশ্চিমবংগৰ এটা পৰ্যায়ৰ ইলেকশ্যন হৈ আছে। দেখা গৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই অসমেই নহয়, বিভিন্ন ঠাই একেবাৰে তাল লগাইছে যে নাৰী সংৰক্ষণ বিৰোধী যিখন আইন, নাৰী সংৰক্ষণৰ যিখন আইন, এইখনৰ বৰ্তমানৰ বিৰোধীবিলাক একেবাৰে ইয়াৰ অপোজ কৰিছে, তেওঁলোকে হ'বলৈ দিয়া নাই। তেওঁলোকে আন্দোলন কৰিছে, জন আক্ৰোশ, মহিলাৰ জন আক্ৰোশ, বিভিন্ন নাম দি পেলাই একেবাৰে সৰু সুৰা ঠাইবিলাকতো তেওঁলোকে মহিলা গেডাৰিং কৰি আচলতে এটা বিভ্ৰান্ত, ৰাইজক বিভ্ৰান্ত কৰিব, ভ্ৰান্ত ধাৰণা এটা ৰং নেৰেটিভ মানুহৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। আৰু এনেকুৱাকৈ কৰিব বিচাৰে যেন বিৰোধী কংগ্ৰেছকে ধৰি আটাইবোৰ বিৰোধী পাৰ্টীয়ে মহিলা সংৰক্ষণত বিৰোধী। আৰু তেওঁলোকতো আপোনালোকেও প্ৰত্যক্ষ কৰিছে টিভিত বা বিভিন্ন চেনেলত যে তেওঁলোকে কি কৈছে, কি গাইছে, সেই মহিলাবিলাকেই নাজানে। কেতিয়াবা কৈছে কংগ্ৰেছ চৰকাৰ হাই 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 হাই, মহিলা বিৰোধী কংগ্ৰেছ চৰকাৰ ক'ত আছে বাৰু? আৰু এইটো কেৱল ভিতৰুৱা ঠাইতে নহয়, একেবাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এনেকুৱা এটা ধাৰণা দিব হয় হয়, মহিলাসকল এটা বিশেষ ৰাজনৈতিক দলৰ মহিলাবিলাকে এইবোৰ মানে আও ভাও একো নুবুজাকে, বুজিব নোখোজাকে তেওঁলোকে এই আন্দোলনত চামিল হৈছে। এতিয়া আমাৰ নিচিনা পিছপৰা আমাৰ যিবোৰ সৰু সৰু চহৰ, এইবিলাক মহিলাবিলাকে একেবাৰে হিলডল ভাঙি ওলাই ইলেকশ্যনৰ সময়ত যেনেকৈ আহিছে, তেনেকৈ তেওঁলোকে আহি একেবাৰে এটা ৰাইজলৈকে ধাৰণা দিছে। সচৰাচৰ সাধাৰণ মানুহে তেনেকেই বুজিব যে সঁচাকৈ এই বিৰোধী পাৰ্টীয়ে বিৰোধিতাই কৰিছে নেকি। আৰু সেইকাৰণে আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে অসম ৰাজ্যিক কমিটি, আমি ষ্টেট কমিটি বহি পেলাই আমি সিদ্ধান্ত লওঁ যে এইটো আমি এখন অভিৱৰ্তনৰ দ্বাৰা আমাৰ বক্তব্যটো লৈ যাব বিচাৰিছোঁ। আচলতে এটা ইছ্যু নহয়, এটা ইছ্যুবিহীন এটা তেওঁলোকে নেৰেটিভ হিচাপে লৈছে আৰু গোটেই অসমত তাল লগাই এটা বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। আমি সচেতন ৰাইজক বিচাৰিছোঁ যে আমাৰ মূল বিষয়টো
এই অভিৱৰ্তনৰ পিছত আমি আমাৰ ডিষ্ট্ৰিক্টবিলাকতো মহিলাবিলাকক সংগঠিত কৰি বিভিন্ন আলাপ আলোচনাৰ মাজেৰে আচল কথাটো আমি মই ডক্টৰ চন্দ্ৰলতা দাস, মহিলা সমিতিৰ ৰাজ্যিক কমিটিৰ প্ৰেছিডেণ্ট।